বজালিত পৰিবহণ বিভাগে যি অভিযান চলা দেখিবলৈ পোৱা গৈছে পাঠশালাৰ ৰাজপথত যিবিলাক আচলতে উচ্চ স্তৰত বজোৱা যি বাহনসমূহ আছে উচ্চ স্তৰত বজোৱা বাহনসমূহৰ বিৰুদ্ধে এইদৰে আচলতে বজালিৰ যি পৰিবহণ বিভাগ আছে পৰিবহণ বিভাগে এইদৰে আচলতে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন সময়ত আচলতে ৰাইজক আচলতে হাৰাশাস্তি কৰে এইসমূহ বাছ চালকে। যোৱাকালিৰ পৰা আমি ইয়াতে আমাৰ পাঠশালা পৌৰসভা পুলিচ প্ৰশাসন আমাৰ বজালী জিলা পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ বিষয়াসকল আৰু অন্য আমাৰ এই পাঠশালাৰ যিটো আমাৰ বাছ ষ্টেণ্ডৰ মালিক চালকখণ্ড আছে তেওঁলোকৰ সম্পূৰ্ণ সহযোগত আমি বাছসমূহ যাতে নিয়াৰিকৈ পৰিচালিত হয় সুশৃংখলভাৱে সেইটো আমি এটা ইয়াতে ডিউটি সমাপন কৰিছোঁ। আৰু আমি দেখা গৈছে যে যোৱাকালিৰ পৰাই আগৰ যেনেকুৱাকৈ বাছ শৃংখলাবদ্ধ নোহোৱাকৈ চলাচল কৰিছিল কিন্তু যোৱাকালিৰ পৰা আমাৰ ইয়াতে যেতিয়া আমি ডিউটি আমি অভিযান অব্যাহত কৰিছোঁ এই বাছ সন্থা বা বাছ চালকসকলে শৃংখলাবদ্ধ নিয়াৰিকৈ ইয়াত চলাচল আৰম্ভ কৰিছে। আমি সততে ইয়াতে এটা অভিযোগ উত্থাপিত হয় যে এই ইয়াতে যিবোৰ বাছ আমাৰ বৰপেটাৰ বা নলবাৰী ছাইডৰ পৰা আহে তেওঁলোকে কি হয় পেচেঞ্জাৰ তোলাৰ কাৰণে তেওঁলোকে এটা যিটো মাল্টিটন হৰ্ণ MTH এইটো বজোৱা আমি পৰিলক্ষিত হৈছে আৰু সেই অভিযোগ মতে আমি ইয়াতে আজি ডিউটি কৰাৰ টাইমত বহুতো বাছৰ যিবোৰ MTH ফিটিং হৈ আছে তেওঁলোকক আমি জৰিমনা বিহিছোঁ আৰু দ্বিতীয়বাৰ তেওঁলোকে এই মাল্টিটন হৰ্ণ এনেকুৱা ৰাজহুৱা জেগাত আমি বজাবৰ কাৰণে বাধা কৰিছোঁ। লগতে এই মাল্টিটন হৰ্ণবোৰ তেওঁলোকক উঠাই দিবৰ কাৰণে আমি সকীয়াই দিছোঁ। মাল্টিটনৰ হৰ্ণ আমি মুখ্যতঃ আমি 10,000 টকা ফাইন হয়। আমি যিখিনি বাছত আমি মাল্টিটন হৰ্ণ পাইছোঁ তেওঁলোকক আমি 10,000 টকাকৈ আমাৰ চালান জৰিমনা বিহা হৈছে। আৰু এনেদৰে আচলতে বজালী পৰিবহণ বিভাগে এইদৰে আচলতে পাঠশালাৰ ৰাজপথত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে।